নমস্কাৰ। ভাগৱত গীতাৰ এই ৯টা কথা মনত ভৰাই লওক। ১ নম্বৰতে, যেতিয়া আপোনাৰ সাহস হেৰাই যায়, ভাগি পৰে, মনত ৰাখিব, আপোনাৰ লগত কোনোবা থাকক বা নাথাকক, কিন্তু ভগৱান আপোনাৰ লগত সদায় থাকিবই। ২ নম্বৰতে, মানুহ তেতিয়াহে সফল হ'ব পাৰে যেতিয়া মানুহৰ চিন্তাধাৰা দূৰদৰ্শী হয়। ৩ নম্বৰতে, পৰিণামৰ বা ফল পোৱাৰ চিন্তা নকৰাকৈ কৰ্ম কৰি যাব লাগে। ৪ নম্বৰতে, ভাগ্যতকৈ বেছি আৰু সময়তকৈ আগত মানুহে একো পাব নোৱাৰে। ৫ নম্বৰতে, যেনেকৈ বতৰ সলনি হয় ঠিক তেনেকৈ সুখ আৰু দুখ মানুহৰ জীৱনলৈ অহা যোৱা কৰি থাকে। ৬ নম্বৰতে, মানুহে জন্মৰ সূত্ৰে নহয়, কৰ্মৰ জৰিয়তেহে মহান হয়। ৭ নম্বৰতে, যেতিয়া কোনো ব্যক্তিয়ে নিজৰ কামত সুখ বিচাৰি লয়, তেতিয়া সেই ব্যক্তিজনক সফল হোৱাত কোনেও ৰখাব নোৱাৰে। ৮ নম্বৰতে, কাম এটা কৰাৰ আগতে ফল পোৱাৰ আশা ৰাখিব নালাগে। ৯ নম্বৰতে, খং, লোভ আৰু বাসনা নৰকলৈ যোৱাৰ ৩টা ৰাস্তা। আশা ৰাখিছোঁ ভিডিঅ'টো পঢ়ি নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো ভাল পালে কমেণ্ট কৰিব। ধন্যবাদ।